তো বন্ধুসকল আজি মই আহিছোঁ তিয়হৰ খেতিৰ ভিডিঅ' দিবৰ কাৰণে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চ' মই নিজে কৰা তিয়হৰ খেতি ইয়াত অলৰেডি 3 কঠা মাটিত মই তিয়হৰ খেতি কৰিছোঁ, লগতে তিতাকেৰেলাও দিছোঁ। তিতাকেৰেলা অক্ষয় তিতাকেৰেলা লগাই দিছোঁ, তাৰ কাৰণ এই অক্ষয় তিতাকেৰেলা বৰষাত আহি যাব। আমাৰ সন্মুখত বৰষা আছে, বৰষুণ হৈ থাকিব। বৰ্ষাকালত তাৰমানে আগমুহূৰ্ত যদি আপোনালোকে লগায় তেনেহ'লে অক্ষয় তিতাকেৰেলা লগাব। অক্ষয় তিতাকেৰেলা যিমানে পানী নহওক কিয় সি মৰি নাযায়, তাৰমানে পানী সি লোট ধৰি ৰাখিব পাৰে। সেইকাৰণে মই আপোনালোকক অক্ষয় তিতাকেৰেলাৰ কথা ক'লোঁ। এতিয়া মই আৰম্ভ কৰিবলৈ যাম যে মই তিতাকেৰেলা কেনেকৈ কৰিলোঁ আৰু গছৰ চেহেৰা ইমান ভাল কেনেকৈ হ'ল, আৰু এই তিতাকেৰেলা খেতিত কি কি সাৰ দিব, আৰু এই তিতাকেৰেলা খেতি কি পদ্ধতিত কৰিলে আটাইতকৈ বেছি ফলন পোৱা যাব, আৰু কি কি ঔষধ দিলে তিতাকেৰেলা গছৰ পাতখিনিত তাৰমানে হেতাও পৰা ৰঙা নহয়, আৰু তিতাকেৰেলাৰ ওপৰেদি যাতে কোনো ধৰণৰ পোকে আক্ৰমণ নকৰে। এতিয়া তিয়হ বুলি ক'লে আপোনালোকে নিশ্চয় আনন্দিত হ'ব পাৰিছে যে তিয়হৰ খেতি কৰি মানুহে কিন্তু লাখত টকা উপাৰ্জন কৰি আছে। তিয়হ খেতিৰ লাভালাভ যথেষ্ট পৰিমাণে আছে। আপোনালোকে যিটো তিয়হ খেতি কৰিম বুলি ভাবিছে, তো কথা হ'ল কি বন্ধুসকল, আৰু এটা কথা আপোনালোকক ক'বলৈ গৈ আছোঁ যে তিয়হৰ যিটো গুটি কিন্তু আমাৰ এই বৰ্তমান মাৰ্কেটত কিন্তু নোহোৱা হৈ গৈছে, একদম পূৰা প্ৰভাৱ পৰিছে, আমাৰ মাজত গুটি নাই। তথাপিও কিন্তু কৃষক বন্ধুসকলে কিন্তু তিয়হৰ ওপৰত মনোযোগী হৈছে, তিয়হৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী হৈছে। তাৰ কাৰণ এই বছৰ কিন্তু তিয়হৰ খেতি কৰিছে ঠিক মানুহে, কিন্তু তিয়হত ভালে এটা মাৰ খোৱা আকাংক্ষা দেখা গ'ল যোৱা কেইদিনত। তাৰমানে এতিয়া আগলৈকে ভাল হ'ব বুলি মই আশা ৰাখিলোঁ। তো সেইকাৰণে মই ইয়াত 3 কঠা মাটিত তিয়হৰ খেতি কৰিছোঁ। আপোনালোকে নিশ্চয় চাব পাৰিছে যে চাওক তিয়হৰ খেতিত কেনেকুৱা পদ্ধতি অৱলম্বন কৰি হৈছে। মৰাপাতৰ ঠাৰিখিনি কি ধুনীয়াকৈ দি দিয়া হৈছে। এতিয়া গছখিনি উঠিবৰ কাৰণে ভাল এটা পদ্ধতি অৱলম্বন কৰা হৈছে। মাজে মাজে আকৌ এনেকৈ ৰছী টানি দিয়া হৈছে, গছখিনি যাতে উভালি উঠিব পাৰে, অতি সোনকালে গৈ চাং পাইগৈ। সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ। মোৰ প্ৰধান কৰ্মটোৱে হ'ল যে আমাৰ অসমীয়া মানুহত যাতে খেতি বাতিৰ ওপৰত বেছিকৈ মনোযোগী হয়। আপোনালোকক মই খেতি বাতিৰ ওপৰত ভাল এটা মনোযোগী হ'বৰ কাৰণে মই আপোনালোকক A to Z কথাখিনি মই প্ৰতিটো ভিডিঅ'ৰ মাজেদি আপোনালোকক কৈ থাকোঁ, যাতে আপোনালোকে অযথা বহি নাথাকে, যাতে কিবা এটা কৰ্ম কৰি থাকে, আপোনালোকে যাতে লাভান্বিত হ'ব পাৰে। তো সেইমতে মই আপোনালোকক ভিডিঅ'খিনি দি থাকোঁ। তো কিছুমানে আছে যে নাজানে খেতি বাতি কেনেকৈ কৰিব লাগে, যে খেতি কৰাৰ পদ্ধতিও নাজানে। সেইকাৰণে মোক বহুতে কমেণ্ট কৰি থাকে, দাদা কেনেকৈ কৰিম, কি কি সাৰ দিম, কেনেকুৱা পদ্ধতিমতে খেতি যিকোনো খেতি কৰিলে আটাইতকৈ ভাল এটা ফলন পোৱা যাব, এইবিলাক নানান ধৰণৰ কমেণ্ট কৰে। তাৰ লগতে মই আপোনালোকক এটা কথা কৈছোঁ কি, যে যদি আপোনালোকৰ বিধানৰ প্ৰয়োজন হৈছে বা বিধান লাগে, আপোনালোকে লগাম বুলি ভাবিছে, তো বিধানখিনি মই আপোনালোকক যোগান ধৰিব পাৰিম। মই বৰ্তমান বহুত ডেলিভাৰী দিয়া আছোঁ বিধানখিনি। গুটি লাগে যদি, আপোনালোকৰ কিবা শিপা লাগে যদি, খেতি কৰিম বুলি আপোনালোকে ভাবিছে যদি, মনোনিৱেশ হৈছে যদি, তেনেহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই কমেণ্টত আপোনালোকক অলৰেডি নাম্বাৰ দিয়ে থৈছোঁ, আপোনালোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, আৰু ফোন মাৰিব। ফোন মাৰাৰ লগে লগে আপোনালোকে মোক পাব। যিমান সময়ত আপোনালোকে 11টাত মাৰক, 12টাত বজাত ফোন মাৰক, যেতিয়া আপোনালোকে ফোন মাৰিব মোক কিন্তু আপোনালোকে 100% পাই যাব। আপোনালোকে ফোন এটা মাৰি চাব। তো কথা হ'ল কি, ডেলিভাৰী দি থাকিম, আপোনালোকক সামান্য কিবা এটা ধন ল'ম। এতিয়া কষ্টৰ মাজেদি মই কিনি আনিব লাগে, দূৰ দূৰণিৰ পৰা গৈ কিনি আনিব লাগে, বা হাইব্ৰিড জাতৰে আছে, লোকেল জাতৰ, তাৰমানে নানান ধৰণৰ চব্জিৰ গুটি লাগে যদি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। তে কথা হ'ল তিয়হ। এই তিয়হৰ খেতিত ফলন বৃদ্ধিৰ বাবে আপোনালোকক মই ভাল এটা পদ্ধতি দেখুৱাই দিম বা টিপছ এটা দিম। মই মাত্ৰ 2টা ট্ৰফি লৈছোঁ আপোনালোকক, যে তিয়হৰ গছখিনি যেতিয়া আপোনালোকে লগাব, গুটিখিনি গজালি মেলাৰ পিছতে আপোনালোকে কি কৰিব, সেই গছখিনিত আপোনালোকে, এতিয়া কিন্তু গৰমৰ প্ৰভাৱ আমাৰ মাজত আহি পাইছেহি, যদিও ফেব্ৰুৱাৰী মাহ শেষৰ অৱস্থাত আজি ধৰক গৈ আছে। এইটো তিয়হ যে কৰা হৈছে, এইটো গ্ল'চি। এই গ্ল'চি তিয়হৰ কিন্তু বজাৰত চাহিদাও বহুত এটা ভাল। তো খেতিও মানুহে যথেষ্ট পৰিমাণে কৰি আছে। এটা গছৰ পৰা অন্তত 4ৰ পৰা 5টাকৈ বৰ্তমানে আগ ওলাইছে। এই প্ৰতিটো আগতে এতিয়া চাওক ইমান সৰু সৰু গছ, তিয়হৰ গছ এতিয়াও লাগিবলৈ আৰম্ভ কৰিছে। এয়া চাব পাৰিছে, নিশ্চয় চাব পাৰিছে, ইমান সৰু সৰু গছতো তিয়হ লাগিছে। তো কথা হ'ল, মই তিতাকেৰেলাৰ কথাটো অকণমান পিছত কৈ আছোঁ, কিন্তু তিয়হৰ গছত মই কি কি দিছিলোঁ মই আপোনালোকক প্ৰথমতে জনাবলৈ
আগ্ৰহী হৈছোঁ। তাৰ আগত আপোনালোকক কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো কথা হ'ল গ্ল'চি তিয়ঁহ আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব। গজালি মেলাবৰ কাৰণে মই আপোনালোকক প্ৰথমতে কৈছোঁ, আনি কিনে এটা ৰাতিত আপোনালোকে ভিজাই ৰাখিব। ভিজাই ৰখাৰ পিছদিনাখন মৰ্ণিঙত আপোনালোকে কি কৰিব, এটা সূতাৰ কাপোৰত মেৰাই আপোনালোকে শুকান গোবৰৰ মাজত অকণমান থৈ দিব। এটা ৰাতি থৈ দিলেই মোটামুটিভাৱে হৈ গ'ল। সেই গুটি আনি আপোনালোকে লগাব লাগিব। লগোৱাৰ পদ্ধতিটো আপোনালোকে জানিব পাৰিছে। 2 হাত দূৰে দূৰে আপোনালোকে লাইন পাতিব, লাইন দি দিব আৰু লাইন দিয়াৰ পিছত আপোনালোকে যে লগোৱাৰ পদ্ধতিটো 8 ইঞ্চি ডিষ্টেঞ্চ ৰাখি আপোনালোকে এটাকৈ গুটি লগাব। আৰু গুটি যে লগোৱাৰ 1 পৰা 2 দিন আপোনালোকে অন্ততঃ গছৰ বা মাটিখিনিত আপোনালোকে ৰাতিপুৱা বা আবেলি সময়ত অকণমান তাৰমানে আহিব লাগিব। চৰাই চিৰিকটিয়ে সেই গছৰ গুটি যেতিয়া ওপৰ ফালে উঠি থাকে নহয়, তেতিয়া কিন্তু এখেতে তাৰমানে ঠোঁটেদি এইবিলাক উঠাই পেলাই বা ভাঙি দিয়ে, তাৰ কাৰণে অলপ সমস্যা হয়। এতিয়া গজালি মেলিল, আপোনালোকে জাষ্ট গজালি মেলাৰ পিছত আপোনালোকে ইকা তাৰপিছত একতাৰা আছে, এইবিলাক অকণমান স্প্ৰে কৰিব। যেতিয়া চাব তিয়ঁহৰ গছখিনি কি হৈ যায়, এনেকুৱা ধৰণৰ ডাঙৰ হ'ব। মোৰ খেতি আপোনালোকে দেখাই পাইছে। এনেকুৱা ধৰণৰ ডাঙৰ দীঘল হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই গছত তাৰমানে এক ধৰণৰ পোক আছে। সেই পোকবিলাকে গছৰ পাতবিলাকত কি হয়, বহি ৰঙা হেতাও পৰা ফুটা কৰি দিয়ে, চেত্ৰিকাৰী পোকাই। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই বায়'ম পাৱাৰ যদি আপোনালোকে পাৰে বায়'ম পাৱাৰো দিব পাৰে। তাৰ লগতে আপোনালোকক আৰু এটা ঔষধৰ নাম কৈ দিছোঁ, বুষ্টাৰ বা বড়োষ্টাৰ। এই দুটা ঔষধৰ পৰা এটা আপোনালোকে চিলেক্ট কৰি কিনে আপোনালোকে গছত ধুনীয়াকৈ মাৰিব। চাব আপোনালোকৰ গছ আৰু ফুলিও নাযায়, গছখিনি অতি সোনকালে গৈ চাং পাবগৈ। তো কথা হ'ল কি, এই পদ্ধতিত আপোনালোকেও খেতি কৰিব বুলি মই আশা ৰাখিলোঁ। তো কথা হ'ল, মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগিছে, আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে। যদিও দূৰ দূৰণিৰ পৰাও আপোনালোকে মোৰ ভিডিঅ'খন চাই আছে, তো আপোনালোকক মোক অশেষ ধন্যবাদ। মোৰ তৰফৰ পৰা আপোনালোকে ভালদৰে খেতি কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু কথা হ'ল কি, আপোনালোকে তিয়ঁহৰ গছখিনিত পানীৰ যোগান বেছি ধৰিব লাগিব। তিয়ঁহৰ গছে কিন্তু পানী অলপ বেছি লাগে। তাৰ কাৰণ তিয়ঁহ তাৰমানে যিকেইটা গছত ধৰিব, এই তিয়ঁহ মানে চব্জিটোৱে মানে পানীয়, কিন্তু পানীৰ যোগান নধৰিলে কিন্তু গছটো হেতাও পৰা ৰঙা পৰা এনেকুৱাও হৈ থকা দেখা পোৱা যায়। তাৰ কাৰণে মই আপোনালোকক পানীৰ যোগান ধৰিবলৈ ক'লোঁ। আৰু এটা কথা আপোনালোকে নাজানে যে তিয়ঁহৰ খেতিত কোনটো দানা দিলে আটাইতকৈ ফলন বেছি হয়। মই ফলন বৃদ্ধিৰ বাবে আপোনালোকক কৈছিলোঁ যে তিয়ঁহৰ খেতিৰ বাবে আপোনালোকে সাগৰিকা আছে, কিং গোল্ড আছে, এই দুটাৰ বাহিৰে আপোনালোকে বেছি দানা ইউজ নকৰিব। এই দুটা দানাৰ বাহিৰে বেলেগ দানা আপোনালোকে বিশেষকৈ নখটাব। তিয়ঁহৰ খেতিৰ ক্ষেত্ৰত মই কৈছোঁ। আৰু বিশেষকৈ আপোনালোকে খেতিত তিয়ঁহৰ গছবিলাকত কিছুমান মানুহে অল আণ্ডাৰ বুলি এটা দানা আছে, সেইটো কিন্তু সংগনাই দিয়া দেখা পোৱা যায় যে মোৰ খেতিত আটাইতকৈ বেছি লাগিব। অল আণ্ডাৰ মানে কোন খেতিত দিয়ে, খেতি তাৰমানে নষ্ট কৰাৰ সম্ভাৱনা থাকে। আপোনালোকে গোবৰ সাৰটো বেছিকৈ দিব, তাৰপিছত জোচ দানাও দিব পাৰিব। গোবৰ সাৰ আৰু বিশেষকৈ কেঁচু সাৰটো আপোনালোকে খেতিত খটাবচোন। সেই এনেকুৱা ধৰণৰ পদ্ধতি কেঁচু সাৰ দি যদি আপোনালোকে খেতি কৰিব পাৰে, তেনে আপোনালোকে ভাল এটা ফলন পাব। আৰু এটা কথা হ'ল, তিয়ঁহৰ গছখিনি যেতিয়া গৈ চাং পাবগৈ, তেতিয়া আপোনালোকে ৰেঞ্জাৰ ঔষধটো বেছি খটাব। ৰেঞ্জাৰ ঔষধটো খটালে কি হয়, এই তিয়ঁহৰ গছখিনিত পোকে আক্ৰমণ কৰিব নোৱাৰে। চেত্ৰিকাৰীয়ে হওক, উৰণীয়া পোকেই হওক, এইবিলাক আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে মই আপোনালোকক ৰেঞ্জাৰ ঔষধটো দিব দিছোঁ। কিন্তু এই ৰেঞ্জাৰ ঔষধটোৰ লগত কি কৰিব, মিঠাই অকণমান 50 গ্ৰাম পাৰ টেংকিত দি ধুনীয়াকৈ মিক্স কৰি তাৰপিছত সেই পানী ধুনীয়াকৈ স্প্ৰে কৰিবচোন। এইটো মই দিয়া নতুন পদ্ধতি, মই নিজেও দিওঁতো। তাৰমানে মিঠা পালে পোকবিলাকে তাৰমানে বেছিকৈ খাবৰ কাৰণে আগ্ৰহী হয়। খোৱাৰ লগে লগেতো সি আৰু তাৰমানে 100% সি গ'ল। আৰু এনেকুৱা পদ্ধতি মতে আপোনালোকক খেতি কৰিব বুলি মই আশা কৰিলোঁ। তো অসমবাসী ৰাইজলৈ মই ভাল এটা কথা মই শ্বেয়াৰ কৰি দিলোঁ, যাতে মোৰ কথাখিনিৰ ওপৰত আপোনালোকেও মনোনিৱেশ হয় বা ফ'ল' কৰি যাতে আপোনালোকে এই পদ্ধতিত খেতি কৰে, তাৰ আশাৰে মোৰ ভিডিঅ' আজি আপোনালোকৰ মাজৰ পৰা শেষ কৰিছোঁ বা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।